ওম শান্তি 20 জুলাই 2025 অব্যক্ত মুৰলীৰ আধাৰত দয়ালু হোৱাৰ, মাষ্টৰ মুক্তিদাতা হোৱাৰ আৰু বাবাৰ সমান হোৱাৰ যোগাভ্যাস কৰিম। ওম শান্তি। মই বাবাৰ অতি স্নেহী আত্মা হওঁ। সদায় উৎসাহ উদ্দীপনাত থাকোঁতা হওঁ। মই বাবাৰ লগৰী হওঁ, সংযুক্ত হওঁ। বাবাৰ লগে লগে বিশ্ব কল্যাণৰ মহান কাৰ্য কৰি আছোঁ। মই শিৱশক্তি হওঁ। বাবাৰ অবিহনে মই একো কৰিব নোৱাৰোঁ আৰু মোৰ অবিহনেও বাবাই একো কৰিব নোৱাৰে। তেওঁ মোৰ বাবা হয়। বাবাৰ মোৰ সৈতে প্ৰতিশ্ৰুতি আছে, লগত থাকিম, লগত যাম। মই পদমাপদম ভাগ্যশালী আত্মা হওঁ। মই অন্তৰেৰে পবিত্ৰ বৃত্তি, দৃষ্টি আৰু প্ৰীতি অৰ্থাৎ কাৰ্যৰ গোটেই জীৱনৰ বাবে ব্ৰত লৈ লৈছোঁ। জীৱনৰ প্ৰতিটো কথাতে, ব্যৱহাৰতেই, সংস্কাৰত মই পবিত্ৰতাক ধাৰণ কৰিছোঁ। মই ক্ৰোধমুক্ত হৈ থকাৰ ব্ৰত লৈছোঁ। মই শান্তস্বৰূপ আত্মা হওঁ। সহন শক্তি আৰু সমাহিত কৰা শক্তি দৃঢ়তাৰে ধাৰণ কৰি পূৰ্ণ ৰীতিৰে ক্ৰোধমুক্ত হৈ গৈছোঁ। ক্ৰোধৰ অংশ ঈৰ্ষা, খেয়াল আৰু অন্য সূক্ষ্ম ৰূপৰ ক্ৰোধৰ পৰাও মই মুক্ত হৈ গৈছোঁ। বিকাৰৰ, ব্যৰ্থৰ অংশ মাত্ৰকো যোগৰ অগ্নিৰ দ্বাৰাই মই জ্বলাই আছোঁ। বাপ দাদাই মোক সৰ্বশক্তিসমূহ বৰদান ৰূপেৰে দি দিছে। মই মাষ্টৰ সৰ্বশক্তিমান হওঁ। মোৰ বাবাৰ সমান দিব্য চৰিত্ৰ দেখা পোৱা যায়। কাকো দুখ নিদিওঁ, না কোনোবাৰ পৰা দুখ লওঁ। মই প্ৰতিটো প্ৰকাৰৰ অনুভূতিৰ বেমাৰৰ পৰাও মুক্ত হওঁ। অনুভূতি আৰু ব্যৰ্থ সংকল্পৰ পৰাও মই মুক্ত হওঁ। মই উৎসাহ উদ্দীপনাৰে সৈতে আগবাঢ়োতা আত্মা হওঁ। কোনোবাই কিমানেই প্ৰযত্ন নকৰক কিয়, যিকোনো প্ৰকাৰৰ দুখ দিবৰ বাবেই, কিন্তু মই নিজৰ ভিতৰত সেয়া স্বীকাৰ নকৰোঁ। সৰ্বশক্তিমান বাবাৰ দ্বাৰা মই বহুত মৰম প্ৰাপ্ত কৰিছোঁ। মই অনুভূতি মুক্ত আত্মা হওঁ। ফিলিং প্ৰুফ আত্মা হওঁ। পৰদৰ্শনৰ পৰা মুক্ত থাকি স্বদৰ্শনত থাকোঁতা আত্মা হওঁ। মই ব্যৰ্থৰ পৰা সম্পূৰ্ণ মুক্ত। অন্তৰ সময়ত অতি দুখৰ বায়ুমণ্ডল, প্ৰকৃতি আৰু আত্মাসকলৰ নিগেটিভ বায়ুমণ্ডলৰ আকৰ্ষণৰ পৰাও সুতৰাং মুক্ত হৈ থাকোঁ। বাবাৰ সমান হৈ বাবাৰ লগত চলোতা বিশেষ আত্মা হওঁ।
মই বাবাৰ সমান আশীৰ্বাদ দেউতা আৰু আশীৰ্বাদ লৌতা ব্ৰাহ্মণ আত্মা হওঁ। মাষ্টৰ মুক্তিদাতা হৈ সকলোকে মুক্তি দি আছোঁ। গোটেই বিশ্বকে কিবা নহয় কিবা প্ৰাপ্তিৰ অঞ্জলি দি আছোঁ। দুখীসকলৰ ওপৰত মোৰ কৰোণা জাগে। দয়ালু, কৃপালু আৰু দয়াশীল হৈ থকাৰ সংস্কাৰত বহুত কালৰ পৰাই অভ্যাসী হওঁ। বাৰে বাৰে স্বদৰ্শন চক্ৰ পৰিক্ৰমা লগাওঁ। মই দাপৰ কলিযুগৰ জড় মূৰ্তিসমূহৰ ভিতৰত এতিয়াৰ পৰাই প্ৰকম্পন ভৰাই আছোঁ। মই দেৱতা আত্মা হওঁ, দেৱ আত্মা হওঁ। এক ছেকেণ্ডত মন আৰু বুদ্ধিৰ দ্বাৰা নিজৰ মিঠা ঘৰলৈ পৰিক্ৰমা লগাওঁ। ওম শান্তি।